গুগলত চাৰ্চ কৰি এটা কথা গম পালোঁ, কোচৰজাৰ সীমান্ত, দৰঙৰ কোচৰজাৰ সীমান্ত ইয়ালৈকে আছিল বুলি তথ্যমতে পাইছোঁ, গুগলত চাৰ্চ কৰি পাইছোঁ। আৰু এটা কথা পালোঁ, আচৰিত ধৰণৰ কথা, এই ৰাস্তাটো অৰুণাচল হৈ এনেকৈ চীন, তিব্বত, এনেকৈ আফগানিস্তানলৈ যোৱাৰ এটা, কাবুললৈ যোৱাৰ এটা এইটো পথ আছিলে হেনো এটা সময়ত তাহানিতে। এই পথটো সঁচাকৈ এটা এই ঐতিহাসিক এইখিনি ঠাই, ত্ৰিবেণী সংগম, অসম, অৰুণাচল আৰু ভূটানৰ ত্ৰিবেণী সংগম। আৰু এই ঠাইৰ নাম হ'ল ভৈৰৱকুণ্ড। আৰু ভৈৰৱকুণ্ডলৈ মানে অসমৰ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা মানুহ আহিয়ে থাকে। আৰু মই অকণমান আগতে লগ পালোঁ, নাগালেণ্ডৰ পৰাও আহিছে, নাগালেণ্ডৰ পৰা এখন গাড়ী দেখিছোঁ। ইয়াত থকাৰ সুবিধা আছে, সুব্যৱস্থা আছে, থকা খোৱাৰ সুব্যৱস্থা আছে। আৰু এইখন এখন ফৰেষ্ট, মেন মেড ফৰেষ্ট, মানুহে সৃষ্টি কৰা এখন অভয়াৰণ্য। এই চাওক সন্ধিয়াৰ দৃশ্য, আৰু এই সুউচ্চ পাহাৰ, এইবোৰ ভূটানৰ পাহাৰ। কেমেৰাত ইমান দেখাব নোৱাৰি, এইবোৰ হ'ল ভূটানৰ পাহাৰ। গতিকে মই দেখাব চেষ্টা কৰিছোঁ। আৰু শিল, ইয়াত ইমান শিলৰ ওপৰত বহি আপোনালোকে সময় পাৰ কৰিব পাৰিব। কিন্তু এইখিনি চফা কৰি ৰখাৰ আমাৰ দায়িত্ব।